নমস্কাৰ, সুপ্ৰভাত। আমি বহুত দিনৰ আশা কৰিছিলোঁ হাফলং যাম বুলি, কিন্তু অৱশেষত হাফলং অহাটো নিশ্চিত হ'ল, আহিলোঁ আমি। মোৰ লগত আছে মুজাহিদ আলি আৰু আপোনাৰ তেওঁৰ মিছেছো আছে মোৰ লগত। আমি যোৱাকালি আহি পেলাই হাফলং পাইছোঁহি। হাফলঙৰ এটা আমি লজত হোমষ্টেত আমি ষ্টে' কৰিলোঁ। তাত বেছি নহয় হোমষ্টেত, ছিংগল ৰুমত আপোনাৰ 1000 টকাকৈ, ডাবল ৰুম 2000 টকা। আমি এই হোমষ্টেৰ পৰা আমি এতিয়া এই চাৰ্কিট হাউচ আহিছোঁ হাফলঙৰ। এই চাৰ্কিট হাউচৰ পৰা যিটো ভিউ দেখা পায় গোটেই হাফলঙৰ যিখিনি পাহাৰটোৰ ওপৰত, আমি গোটেই পাহাৰখিনিৰ ওপৰতে আছোঁ চাৰ্কিট হাউচটো। আৰু ইয়াৰ পৰা গোটেই ভিউটো ধুনীয়াকৈ জিলিকি থাকে। আৰু আমি ইয়াৰ পিছত এই চাৰ্কিট হাউচৰ পৰা আমাৰ আৰু আছে আপোনাৰ লেক এটা আছে, তাত যাম। আৰু আপোনাৰ জাতিংগা যাম। এই সমস্তখিনি আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগত জুবিনদাৰ ঢুকুৱাৰ পাছৰ পৰা আমাৰ মনবোৰ বৰ বেয়া লাগি আছিল। পূজাৰ বন্ধত ক'ত যাম ক'ত নাযাম এনেকৈ ভাবি থাকোঁতে এটা কামত নগাঁৱলৈ আহিছিলোঁ। নগাঁৱৰ পৰা বন্ধু হেকিমে ক'লে যে বোলে হাফলং যাওঁ। আৰু এতিয়া হাফলঙত উপস্থিত আছোঁ। হাফলং চাৰ্কিট হাউচৰ সন্মুখত উপস্থিত আছোঁ। আৰু ইয়াত চৌদিশৰ যি পৰিৱেশ, সেই পৰিৱেশটো চাই পেলাই খুব ভাল লাগিছে। এটা নিৰ্জনতা, খুব নীৰৱ আৰু সেউজীয়া প্ৰকৃতি, আৰু মানুহবোৰ খুব ভাল। আমি ওচৰতে এটা গেষ্ট হাউচত আছোঁ। গেষ্ট হাউচটোত কালি ৰাতি পালোহি। পোৱাৰ পাছত এতিয়া এই ওচৰৰ যিবিলাক চাবলগীয়া জেগা, হাফলং লেক, চাৰ্কিট হাউচ, জাতিংগা, এইবোৰলৈ যাম আৰু এই গোটেইখিনি আপোনালোকক দেখুৱাম। আমাৰ ওচৰতে থকা হাফলং এনেকুৱা খুব ধুনীয়া জেগা। আমি ছিকিম যাব নালাগে, গেংটক যাব নালাগে, দাৰ্জিলিং যাব নালাগে। এতিয়া প্ৰায় আমি গোটেই ৰাস্তাটো 4 লেনেদিয়ে আহিছোঁ। মাজতে দুই এটুকুৰা এটা সৰু দুই এটা পেটছ বেয়া আছে, কিন্তু আহিব পাৰে মানুহে। ইমান হাফলং এতিয়াও জনপ্ৰিয় হোৱা নাই, কিন্তু হাফলং খুব ধুনীয়া ঠাই। আপোনালোকে আহিব পাৰে, পূজাৰ বন্ধত আহিব পাৰে। আৰু নৱেম্বৰ ডিচেম্বৰত আহিলে ইয়াত এটা ঠাণ্ডা পৰিৱেশ পোৱা যায়, সেইটো পোৱা যায়। যথেষ্ট পৰিমাণে ইয়াত শীত বাঢ়ে বুলি কৈছে। আৰু গেষ্ট হাউচ আছে, হোটেল আছে, হোম ষ্টে আছে, থকা খোৱাৰ একো অসুবিধা নাই। গতিকে এটা আইডিয়েল ডেষ্টিনেশ্যন হ'ব পাৰে হাফলং। আপুনি ফেমিলিক লৈ, আপোনাৰ ল'ৰা ছোৱালীক লৈ পেলাই ইয়ালৈ আহিব পাৰে। এতিয়া আমি উপস্থিত আছোঁ হাফলং নগৰৰ মাজমজিয়াৰ আটাইতকৈ ডাঙৰ যিটো আকৰ্ষণ, এইটো এটা লেক। এইটো হাফলং লেক বুলি কোৱা হয়। খুব এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত এই লেকটো আছে। আৰু ফ্ৰেছ ৱাটাৰৰ এইটো এটা অন্যতম ডাঙৰ লেক, মানে হিল ষ্টেচনত থকা। আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ তেওঁলোকে খুব ধুনীয়াকৈ ৱেল মেইনটেইন কৰি ৰাখিছে। ইয়াৰ চাৰিওফালে হোটেল, ৰেষ্টুৰেণ্ট আছে। এইফালে ব'টিঙৰ ফেচিলিটি আছে, আৰু সেইফালে এখন হেংগিং ব্ৰিজো আছে। গতিকে হাফলঙলৈ আহিলে হাফলঙৰ যি অন্যতম আকৰ্ষণবিলাক, সেই আকৰ্ষণবিলাকৰ অন্যতম আকৰ্ষণ হ'ল হাফলং লেক। হাফলং লেকৰ পাৰলৈ আহিলে আপুনি আপোনাৰ মনৰ বেজাৰ নাইকিয়া কৰিব পাৰিব, প্ৰকৃতিৰ লগত কিছু মুহূৰ্ত নিবিড়ভাৱে কটাব পাৰিব। আৰু ইয়াৰ যি পৰিৱেশ, সেই পৰিৱেশে আপোনাৰ নিৰ্মল যি বায়ু, সেই বায়ুৱে আপোনাৰ মন প্ৰাণ প্ৰফুল্লিত কৰি তুলিব।